আজি আমাৰ ফেৰীখন কালি মানে ৰূপেশ কালিয়ে বন্ধ কৰিলোঁ আমি আজি আৰু চিংগুৰত ডাঙৰ এইখন গোটেইখিনি বন্ধ কৰিছোঁ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বহুত বৃদ্ধি হ'ল আৰু কাঠ আৰু জাবৰ জোথৰ গোটেই নদী ভৰি আহিছে ফেৰী চলাচল কৰাত অকণমান অসুবিধা হৈছে আৰু বিশেষকৈ আমাৰ ৰেমখিনিও ডুবি গ'ল ৰেমখিনি ডুবি যোৱাৰ কাৰণে আমাৰ অকণমান প্ৰব্লেম হৈছে আৰু কমলাবাৰীঘাটে চলি আছে নেকি কমলাবাৰীঘাটে দুখন আগবেলা আৰু দুখন পিছবেলা চলাম বুলি কৈছে কিবা নেট পৰীক্ষা এটা আছে সেইকাৰণে মানে তেওঁলোকৰ কাৰণে সুবিধা কৰি আমাৰ আগবেলা দুখনৰ পিছবেলা দুখন চলাম বুলি তাত কৈছে আমি শুনা পাইছোঁ কাঠ যথেষ্ট কাঠ অহা দেখি ডাঙৰ বৰজোৰে ফেনে ফটকাই ভৰি আহিছে গোটেই ব্ৰহ্মপুত্ৰ নাও চলাচলত অসুবিধা বহুত অসুবিধা আমাৰ ইয়াত নামো সম্পূৰ্ণৰূপে ফেৰী আজি সম্পূৰ্ণৰূপে বন্ধ যদি পানী শুকাই কালিলৈ আমি চাম আৰু কি কৰোঁ তেতিয়া আমি আৰম্ভ কৰিম কালিলৈৰ পৰা এইকেইদিন ধাৰাসাৰ বৰষুণৰ ফলত বানপানী বৃদ্ধি হৈছে আৰু ফেনে ফটকা জাবৰে কাঠেৰে ব্ৰহ্মপুত্ৰ উপঙি আহিছে সেয়েহে আমি ফেৰী চলাচল আজি অব্যাহত ৰাখিছোঁ আমি কালিলৈ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ এতিয়া মানে আমাক গোটেই ৰেম্পৰ আশে পাশে গোটেই কাঠে গোটেই নধৰা হৈ আছে গোটেই জাবৰ জোথৰ সেইখিনি চাফা কৰিবলৈ আমি কৈছোঁ মানুহক যিসকল মানুহে কাঠ ধৰিছে সেইসকলকো কৈছোঁ যে আমি কাঠখিনি আপোনালোকে আঁতৰাই দিয়ক তেতিয়া আমি কাইলৈ ঘাট চলাটো সুবিধা হ'ব আমাৰ তেতিয়া ৰেম্পখিনি ঠিক ঠাক কৰি কাইলৈৰ পৰা চলা সুবিধা কৰিম আৰু এতিয়া কমলাবাৰীঘাট চলিছে কিন্তু কমলাবাৰীঘাটলৈ আমি গোটেই যাত্ৰী তালৈকে পঠাই দিছোঁ আমি নিৰ্দিষ্টকালে বন্ধ হৈ থাকিব নোৱাৰিম চলাব তেতিয়া নোৱাৰিম নহয়